বুঢ়ী কলৈ যোৱা তুমি? মা মই পিংকিহঁতৰ ঘৰৰ পৰা আহোঁগৈ। শুনা বুঢ়ী, মই কিন্তু একদম পিংকিক ভাল নাপাওঁ দেই। তুমি তাইৰ লগত ঘূৰা ফুৰাবোৰ অলপ কমাবা। কিয় মা, আপুনি পিংকিক কিয় বেয়া পায়? তাইক মই বুলিয়ে নহয়, সকলো মানুহে বেয়া পায়। দেখা নাই শাহুৱে শহুৱেকক তাইৰ লগত থাকিবলৈ নিদিয়ে। লগত থাকিবলৈ দিয়াটো দূৰৰ কথা, কিবা এটা ভাল বস্তু খাবলৈও নিদিয়ে। বিহুৱে সংক্ৰান্তিয়েও শাহুৱেকক সেৱা নকৰে। স্কুটিখন পালে কেনেকৈ উতনোৱা হৈ ঘূৰি ফুৰে দেখা নাই? মই তাইক বৰ বেয়া পাওঁ। তুমি তাইৰ লগ হোৱাটো অলপ কমাবা। মা তাইৰ ব্যৱহাৰে তাইৰ পৰিচয়। মোৰ নিজৰ সংস্কাৰখিনি এৰি নিদিলেই হ'ল। মই মোৰ নিজৰ কামখিনি নিজে কৰিলেই হ'ল। মই তাইৰ পৰা কোনো কথা শিকিবলৈ বা জ্ঞান ল'বলৈ নাযাওঁ নহয়। মাথো মোৰ কোনোবা এটা সময়ত থাকি বেয়া লাগে, মই টাইম পাছ কৰি আহোঁগৈ তাইৰ লগত, সেইটোহে কথা। তুমি যিমান যি নোকোৱা বোৱাৰী, শাহুৰ শহুৰৰ লগত বেয়া ব্যৱহাৰ কৰা বোৱাৰীক মই ভাল নাপাওঁ। এতিয়া তুমি যাবলৈ খুজিছা যোৱা, কিন্তু লাহে লাহে এই অভ্যাসবোৰ কমাবা। মা ভাত হ'লনে? হৈছে আৰু অকণমান বাকী আছে। মা আজি কি বনাইছেনো? দাইল বনাইছোঁ আৰু বন্ধাকবি আলুৰ চব্জি বনাইছোঁ। কি বন্ধাকবি চব্জি বনাইছে? এইসোপানো খায়নে? এইসোপা আজিকালি গৰুৱেও নাখায়। বোৱাৰী অকণমান মুখখন চম্ভালি কথা ক'বাচোন। আমি খাবলৈহে বনাইছোঁ, তুমি গৰু খোৱাৰ কথা কিয় কৈছা? ৰান্ধনীয়ে যি বনাই দিয়ে তাকেই খাব লাগে। তোমাৰ জিভাখন দেখিছোঁ এহাতমান দীঘল। মাৰাৰ ঘৰতনো তোমাক এনেকৈ কি খুৱায় যি গৰুৱে নাখায়? মা আপুনি মোৰ লগত এনেকৈ তৰ্ক কৰি নাথাকিব। বোৱাৰী মই তৰ্ক কৰিছোঁ নে তুমি তৰ্ক কৰিছা? তোমাৰ যদি কিবা খাবলৈ মন আছে বনাই খোৱা। এনেকুৱা কথাৰ কাৰণে পিংকিয়ে শাহুৱেক শহুৱেকক লগত নাৰাখে। কিবা এটা সুবিধা পালে বোৱাৰীৰ লগত যুঁজিব বিচাৰে, সেইকাৰণে তাইৰ লগত নাৰাখে শাহুৱেক শহুৱেকক। মানুহে আকৌ তাইকহে বেয়া পায়। সেয়া মই জানো নহয়, সেইজনীৰ লগ ল'লে এনেকুৱাই হ'ব। ঘৰ ভাঙি চিঙি চুৰমাৰ হ'ব যেন পাইছোঁ। মোৰ যদি কেতিয়াবা বেছি খং উঠে আপোনালোককো ঘৰৰ পৰা উলিয়াই দিম। কি কথা ক'বলৈ শিকিছ? মোক ঘৰৰ পৰা উলিয়াই দিবি? প্ৰয়োজন হ'লে তহঁতে ওলাই যাব লাগিব। এইটো ঘৰ বনাওঁতে দেউতাৰাই মই কম কষ্ট কৰিছোঁ। ইয়াৰ এটা এটা ইটাত আমাৰ তেজ জড়িত হৈ আছে। দিন ৰাতি একাকাৰ কৰি সপোনৰ ঘৰখন সাজিছিলোঁ। এতিয়া তুমি আমাক ঘৰৰ পৰা উলিয়াই দিবলৈ আহিছা। এনেহে একেবাৰে বৰ বিল্ডিংডাল বনাই থৈছে, সপোনৰ ঘৰ বনাইছে। এনেকুৱা কত ঘৰ মই বনাব পাৰোঁ। তাই মোক ঘৰৰ পৰা উলিয়াব আহে, কম বেটি নে এইজনী? আগতেই মই তাইক কৈছোঁ যে সেইজনী পিংকিৰ লগ লাগিলে এনেকুৱাই অৱস্থা হ'ব। তাই আকৌ পিংকিক এৰিব নোৱাৰে নহয়। পিংকি তোৰেই ভাল দে, তই এটা বিন্দাস জীৱন কটাইছ। কিয় তইও দেখোন মোৰ দৰে এটা বিন্দাস জীৱন কটাব পাৰ। তোৰ গিয়েৰে ভাল চাকৰি কৰে, ভাল দৰমহা পায়, তোৰ কিহৰ চিন্তা? তেওঁ মোৰ কথা একেবাৰে নুশুনেও। তেওঁ হেনো মাক দেউতাকক এৰিবই নোৱাৰে। তোৰেই ভাল দে, গিয়েৰক একেবাৰে হাতৰ মুঠিত ৰাখিছ। অঁ তোন তই একো চাবিয়ে পকাবলৈ জানা নাই চাগে। আমাৰ এওঁতো মোৰ কথামতে উঠা বহা কৰে। তেওঁ দৰমহা সোমোৱাৰ লগে লগে মোৰ একাউণ্টলৈ গোটেইখিনি টকা ট্ৰেন্সফাৰ কৰি দিয়ে। কি গোটেইখিনি দৰমহা পইচা তোক ট্ৰেন্সফাৰ কৰি দিয়ে? আমাৰ আকৌ মই ক'ৰবাত কিবা এটা ল'বলগীয়া হ'লে পইচা খুজিবলগীয়া হয়। আমাৰ আকৌ ওলোটা, মই পইচা তেওঁক নোখোজোঁ, তেওঁহে মোক পইচা খুজিব লাগে। অফিচলৈ গ'লে মই তেওঁক 100 টকাৰ ওপৰত নিদিওঁ। নাজানো আৰু দেই, তইনো সেইখন ঘৰত কেনেকৈ আছ? মই হ'লে থাকিবই নোৱাৰিলোঁ হয়। কি কৰিবি, মোৰ কপালৰে দুখ। এইবোৰ কিবা কপালৰ দুখ নেকি? তই ভালদৰে চাবি পকাবলৈ জানা নাই, চাবি ঘূৰা নাই। নাজানো আৰু। বল বল এতিয়া ইয়াৰ পৰা যাওঁ, মোৰ বেলেগ এফালেও যাবলগীয়া আছে। দীপ বাবা, এইকেইদিন মোৰ গাটো বৰ বেয়া লাগি আছে। চুগাৰটো বাঢ়িছে যেন পাওঁ। আমি দুয়োটাই হস্পিটেলৰ পৰা এবাৰ আহোঁগৈ ব'ল। হয় নেকি? তুমি মোক কোৱা নাই কিয়? ব'লা নহ'লে। বাবা মোৰ হাতত পইচা নাই। পেঞ্চনটো কেতিয়া হয় জানো। তোৰ হাতত পইচা আছে যদি পইচা অলপ লৈ ল। হয় নেকি? ৰ'বা নহ'লে মই পইচা কেইটামান লৈ লওঁ। সেইদিনাখন আকৌ বুঢ়ীজনীয়ে বৰ উস্তাদি মাৰিছিল। এতিয়া কিয় পুতেকে হস্পিটেলত নিব লাগে? আহক আজি ৰুমলৈ পইচা নিবলৈ দিম নহয়। শেৱালি দেউতাৰ হেনো গাটো বেয়া হৈছে, দেউতাক হস্পিটেলৰ পৰা লৈ আহোঁগৈ। লৈ যোৱা, ৰুমলৈ কিয় আহিলা আকৌ? পইচা কেইটামান লৈ যাওঁ, দেউতাৰ হাতত বোলে পইচা নাই। অঁ মা দেউতাৰ কিবা হ'লে পইচা পটককৈ ওলায়, মোৰ কিবা এটা হ'লে কিন্তু পইচা নোলায়। দিয়াচোন মোকো 5,000 টকা এটা লাগে। 5,000 টকা? 5,000 টকা তোমাক কিয় লাগে? মই 5,000 টকাটো বিচাৰোঁতে তোমাৰ ইমান প্ৰশ্ন। এতিয়া যে দেউতাক তুমি হস্পিটেললৈ লৈ যাবা, হস্পিটেলত তুমি 1 টকা 2 টকাত ওলাই আহিব পাৰিবানে? অ' শেৱালি তুমি কি কথাত জেদ ধৰি আছা? দেউতাৰ অসুখ হৈছে আৰু তোমাক কিয় 5,000 টকা লাগে ক'লেহে? একো কাৰণ নোহোৱাকৈ তুমি ঘপককৈ যদি মোক 5,000 টকা এটা বিচৰা, মই 5,000 টকা এটা তোমাক কিয় দিওঁ? দেউতাৰ বেমাৰ হৈ থকাৰ কাৰণে দেউতাক হস্পিটেলত নিওঁ। নিয়া লৈ যোৱা, ঘৰত য'ত যি পইচা আছে তোমাৰ চব লৈ যোৱা। মোৰ লগৰবোৰে মোক ঠিকেই কয়। কি কয়নো তোমাৰ লগৰবোৰে? তোমাক কিয় লাগে কি কয়? মই বুলিহে তোমাৰ লগত আছোঁ। আন হোৱা হ'লে তোমাৰ লগত সংসাৰ কৰি নাথাকিলেই হয়, কেতিয়াবাই গুচি গ'লগৈ হয়। ময়ো বহুত দিন সহ্য কৰিলোঁ, এতিয়া আৰু সহ্য নকৰোঁ। তুমি যি কৰা কৰি থাকা, মই তোমাক এৰি গুচি যামগৈ। তোমাৰ কাৰণে তোমাৰ মা দেউতাই সকলো, মই কোনো নহয়। সেইকাৰণে মোৰো কি দৰকাৰ? তুমি তোমাৰ মা দেউতাৰ লগতে থকা, মোক তোমাৰ একো প্ৰয়োজন নাই। শেৱালি প্লিজ তেনেকৈ নক'বা। তোমাৰ কি অসুবিধা হৈ আছে মোক কোৱা। তুমি কিহৰ অভাৱ অনুভৱ কৰিছা শেৱালি? মোক খুলি নোকোৱা কিয়? দীপ মোৰ লগৰ কেইজনীক গিৰিয়েকহঁতে বহুত কেয়াৰ লয়, আৰু আনফালে তোমাৰ মোৰ কথা ভাবিবলৈ সময়ে নাই। মোৰ লগৰ যে ৰুমি চুমি, ইহঁতক যে গিৰিয়েকহঁতে কিমান মৰম কৰে, যি বস্তু বিচাৰে তাকেই দিয়ে। দৰমহা
সোধে কৰবালৈ যাব মন গৈছে নেকি, কিবা খাব মন গৈছে নেকি, কিবা লাগিব নেকি। তুমি মোক একো এটা নজনোৱা। তোমাৰ দৰমহা কিমান সোমায়, কেতিয়া সোমায়, মই একোৱে গম নাপাওঁ। মোৰ কিবা এটা কেতিয়াবা প্ৰয়োজনীয় বস্তু কিনিবলগীয়া হ'লে মই তোমাক পইচা খুজিব লাগে। কথা তাৰমানে সেইবোৰহে। মই আকৌ সেইবোৰ কথা ইমান দূৰলৈ ভাবাই নাই। মোৰ হাতত থকা যিটো তোমাৰ হাততো থকা একেটাই। মই সেইকাৰণে সেইবোৰ অনুভৱেই কৰা নাই। ঠিক আছে দিয়া, আজিৰ পৰা তেনেহ'লে মই এইবোৰ কথা তোমাৰ লগত শ্বেয়াৰ কৰিব লাগিব ন। বাৰু আগতে যি হ'ল হ'ল, অহা মাহৰ পৰা মই তোমাৰ একাউণ্টত প্ৰতি মাহে 15,000কৈ টকা ট্ৰেন্সফাৰ কৰি দিম, হ'ব? ঠিক আছে, হ'ব বাৰু। আৰু মোৰ কথাবোৰ কিন্তু মানিব লাগিব। সকলো কথা এভইড কৰি চলিলে নহ'ব। অ'কে। তেনেহ'লে যোৱা, দেউতাক কৈ থৈ আহা আজি হস্পিটেল যাব নোৱাৰিম। আজি মোৰ কিবা এটা কাম আছে, মই এতিয়া লগতে ওলাই যাব লাগিব। দেউতা, মই তোমাক আজি হস্পিটেললৈ নিব নোৱাৰিম। কিয় বাবা, মোৰ গাটো ইমান বেয়া লাগি আছে, তই আজিয়ে লৈ যা মোক। দেউতা, তুমি কথাবোৰ কিয় নুবুজা? মোৰ অফিচৰ পৰা এটা ফোন কল আহিছে। মই আজি ইতিমধ্যে যাবই লাগিব। বাবা, তই কিয় মিছা কথা কৈছ? তই মিছা কথা কৈছ যে তই ধৰাতেই পৰিছ। তোৰ যে কথাবোৰ প্ৰতিটো কথাতে পাত লাগি গৈছে কিয়? নাই মা, মই মিছা কথা কোৱা নাই। জানো, তই আমাক ইমানো মূৰ্খ বুলি নাভাবিবি। বোৱাৰীয়ে তোক ভিতৰত কি কৈ আছিল আমি শুনা নাই বুলি ভাবিছ? মা, সেইকাৰণেই মই তোমালোকক কৈছিলোঁ যে মই ইমান সোনকালে বিয়া নেপাতো। তোমালোকেহে মোক জোৰ কৰি বিয়া পাতি দিছিলা। এতিয়া কি কৰা, মই পত্নীৰ কথাই শুনিম নে তোমালোকৰ কথাই শুনিম? বাবা, তই আমাৰ কথা শুনিবলৈ নালাগে, তই বোৱাৰীৰ কথাই শুন। কাৰণ আমাৰ কথা এতিয়া ইমান গুৰুত্ব দিব দৰকাৰ নাই। আমি এতিয়া বুঢ়া হৈছোঁ, কেতিয়া মৰি থাকোঁ ঠিক নাই। কিন্তু বোৱাৰীয়ে যদি তোক এৰি থৈ যায়, তোৰ গোটেই জীৱনটো কি হ'ব? দেউতা, তুমি বুজি পোৱাৰ বাবে ধন্যবাদ। বাৰু, মই তোমাক বোৱাৰীয়ে গম নোপোৱাকৈ মনে মনে হস্পিটেললৈ লৈ যাম। কাইলৈ তুমি 10টামান বজাত ওলাই থাকিবা। বাবা, তই ক'বালৈ যা হ'বলা। মা, আমি বজাৰলৈ যাওঁ। মা, আপুনি নাজানে নেকি ক'ৰবালৈ যাব ওলালে পিছফালৰ পৰা মাত দিব নালাগে বুলি? জানো, কিন্তু তোমালোকে যাবলৈ ওলালাই যে সেইকাৰণে ঘপককৈ মাত দি পালোঁ। মা, কিয় মাতিছিলা কোৱা? বাবা, তই বজাৰলৈ যাওঁ যদি মাছ মাংস কিবা পাওঁ যদি লৈ আহিবিচোন। মা, আপোনাৰ আকৌ মাছ মাংস খাবলৈ মন গ'ল। বন্ধাকবি নাইকিয়া হ'ল নেকি? বোৱাৰী, তুমি মোক প্ৰতিটো কথাতে ঠাট্টা কৰি কথা নকবা দেই। মই মোৰ ল'ৰাকহে কৈছোঁ কিবা আনিবলৈ, তোমাক কোৱা নাই নহয়। তুমি যে অনলাইনত আনি মনে মনে খাই থকা, আমি কিবা কওঁ নেকি তোমাক? মই আনি পেলাই খামেই, কাৰণ আপোনালোকৰ দৰে মই বন্ধাকবিবোৰ খাই থাকিব নোৱাৰোঁ নহয়। ভালেই কৰিছা, যোৱা। সেয়া সংস্কাৰী বোৱাৰীৰ লক্ষণ, যোৱা। মা, মই আনিম নহয়। তোমালোকে কিয় কাজিয়া কৰিছা? ব'লা, তুমিও একেবাৰে গোটেইটো ধৰ্ম যুধিষ্ঠিৰ। কম সাংঘাতিক বোৱাৰী নে? হে ভগৱান, এনেকুৱা বোৱাৰী যাতে কাৰো ঘৰতে নিদিয়ে। ল'ৰাটোক ইমান কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ মানুহ বনালোঁ, এতিয়া তাইহে অধিকাৰ বেছি হ'লহি। বেচেৰা দীপ, ঘৈণীয়েকে এৰি থৈ যোৱা ভয়তে পাৰ্টি কৰি থাকোঁতে মাকে কৰিবলৈ দিয়া বজাৰ কৰিবলৈ পাহৰিয়েই গ'ল। আহক আজি দি আছোঁ। তাৰ ঘৰৰ বোৱাৰী ৰাতি 12টা বাজিলৈ এনেকৈ ঘূৰি ফুৰে। ল'ৰাটো আগতে এনেকুৱা নাছিল, এইজনীয়ে তাকো শেষ কৰিলে। মা, তুমি এতিয়াও খোৱা নাই? নাই খোৱা। শুই থকা হ'লে তহঁতৰ এই ৰূপটোক কেনেকৈ দেখা পালোঁ হয়? বোৱাৰী নাপায় দেই, নাপায়। বোৱাৰী মানুহ হিচাপে থাকিব লাগে। তুমিতো ওলাই যাওঁতে চাদৰ মেখেলা পিন্ধি গৈছিলা, এতিয়া এইবোৰ কি পিন্ধি ঘৰ সোমাইছাহি? মোৰ গোটেই নাক কাণ কাটি শেষ কৰিলা আৰু তোমালোকে। মা, হ'ব দিয়াচোন, এতিয়া বহুত ৰাতি হৈছে, মনে মনে থাকা। মা, এইবোৰ মডাৰ্ণ ড্ৰেছ, আপুনি বুজি নাপায় নেকি? এই সৰু কথাটোতে যে আপুনি ৰাতিখন চিঞৰ বাখৰ কৰিছে। বোৱাৰী, বেছি মডাৰ্ণ হোৱাটো কিন্তু বেয়া। তুমি নিজেই চোৱাচোন, তুমি ছোৱালী মানুহ নে বোৱাৰী মানুহ তোমাক ধৰিবকে পৰা নাই। চি, তোমাকনো মই আৰু কি ক'ম? তোমাক দেখি মোৰেই লাজ লাগিছে। তোমাক মই কোৱা নাছিলোঁ এই ড্ৰেছযোৰ চেঞ্জ কৰি লোৱা বুলি? তুমিহে ক'লা মাহঁত শুলে, কোনেও নেদেখে। এতিয়া কি হ'ল? মায়েতো সকলোবোৰ কথা গম পালে। মইনো কি জানো? মা যে ইমান ৰাতিলৈ এনেকৈ বহি থাকিব, মই কিবা জানো নেকি? সেইকাৰণে আগতীয়াকৈ সাৱধান হ'ব লাগে। থোৱা বাদ দিয়া সেইবোৰ কথা। আজিকালি এইবোৰ ড্ৰেছ সকলোৱে পিন্ধে। ব'লা শুই থাকোগৈ, মোৰ বৰ টোপনি ধৰিছে। আহা, ৰাতিপুৱা মোৰ আকৌ অফিচো আছে। দীপ, শুনা, বহুত হ'ল কিন্তু তোমাৰ মায়ে মোক বাৰে বাৰে কিয় একেটা কথাকে শুনাই থাকে? এদিন মাত্ৰ ৰাতি মই সেই ড্ৰেছযোৰ পিন্ধি ঘৰ সোমালোঁ, সেইটোনো কথা হ'লনে? মোৰ লগৰ পিংকিহঁতে দেখোন লং পেণ্ট চাৰ্ট পিন্ধি দিনতো ঘূৰি ফুৰে। এনেকৈ যদি বাৰে বাৰে একেবোৰ কথাকে শুনাই থাকে, আমি কিন্তু মাহঁতৰ পৰা বেলেগ হৈ থাকিম। ৰ'বাচোন, তুমি কিয় ইমান খং কৰিছা? পিংকিৰ শাহু শহু নাই, তাই সেইকাৰণে যি মন যায় তাকে কৰি ফুৰে। সেইবুলি তুমিও কৰি ফুৰিবানে? তোমাৰতো শাহু শহু আছে। তাইৰো শাহু আছে, কিন্তু তাইৰ লগত নাৰাখে। এইবোৰ কাৰণেই যিকোনো কাম এটা কৰিব বিচাৰিলে সকলো কথাতে হকা বাধা। সেইকাৰণে তাই শাহুৱেকক বেলেগে ৰাখিছে। দীপ, নহ'লে আমিও কাম এটা কৰোঁ দিয়া, মা আৰু দেউতাক বৃদ্ধাশ্ৰমতে থওঁ। কিয়? আমাৰ ইমান ডাঙৰ ঘৰটো থাকোঁতে মা দেউতা কিয় বৃদ্ধাশ্ৰমত থাকিব লাগে? দেখা নাই জানো তোমাৰ মা দেউতাক কিমান আউলীয়া? একো এটা কাম শান্তিৰে কৰিবলৈ নোৱাৰোঁ, আৰু সদায় সদায় বেমাৰ বুলি কৈ থাকিব। আজি এটা বেমাৰ, কাইলৈ এটা বেমাৰ, এইবোৰ মই চোৱা মেলা কৰি থাকিব নোৱাৰোঁ। কিন্তু সেইকাৰণে মোৰ মনলৈ সেইটো বুদ্ধি আহিছে, মা আৰু দেউতাক বৃদ্ধাশ্ৰমতে থওঁ। মোক আৰু তুমি বেছি খং তুলি নানিবা কিন্তু দেই।
প্ৰয়োজন হ'লে তুমি এইখন ঘৰৰ পৰা ওলাই যাবা মা দেউতাক বৃদ্ধাশ্ৰমত থোৱা কথা তুমি ভুলতো নাভাবিবা মা দেউতাই মোক কিমান কষ্ট কৰি এইখিনি অৱস্থা পোৱাইছেহি তুমি জানানে ঠিক আছে তোমাৰ মা দেউতাক বৃদ্ধাশ্ৰমত থোৱা কথা কওঁতে তুমিয়ে মোৰ ঘৰৰ পৰা ওলাই যোৱা কথা কৈছা ঠিকে আছে মই আজি এইখন ঘৰৰ পৰা ওলাই যাম আৰু কোনোদিনাখনে ঘূৰি নাহোঁ ঠিকে আছে তুমি ভাল কথাই ভাবিছা যোৱা এই মুহূৰ্ততে মোৰ ঘৰৰ পৰা তুমি ওলাই যোৱা এনেও তুমি এইখন ঘৰত থাকি কাৰো ভাল চিন্তা কৰা নাই সকলোৰে বেয়া চিন্তাহে কৰা এতিয়াই যোৱা মোৰ মা দেউতাক তুমি মোক বৃদ্ধাশ্ৰমত থোৱা কথা কৈছা সঁচাকে মানুহে ঠিকেই কয় তিৰোতা মানুহক মূৰত তুলি ল'ব নালাগে এই দুদিন কি মই তোমাৰ লগ দিলোঁ তুমি মোৰ একদম মা দেউতাক বৃদ্ধাশ্ৰমত থোৱা কথা চিন্তা কৰিব পাৰিলা মাইকী মানুহে মতা মানুহক যদি অকণমান দমন কৰি ৰাখিব পাৰা বুলি নিজকে ভাবে একেবাৰে ওপৰত উঠি যায় দেখিছা নাই তোমাতেই মই প্ৰমাণ পালোঁ তুমি মোক আঙুলি দেখুৱাই কথা ক'ব পাৰা হ'লা ওলোৱা এইখন ঘৰৰ পৰা তুমি এতিয়া ওলাই যোৱা আৰু যদি মোৰ বেছি খং উঠে নহয় তোমাক চুলিত ধৰি বাঢ়ি কৰি দিম মানুহ চিনি পোৱা নাই ছোৱালী মা দেউতাতকৈ ডাঙৰ হ'ব আহ ঠিক আছে বহুত হৈ গ'ল অকণমান সুবিধা পাই মূৰৰ ওপৰত জঁপিয়াইছে য'তেই মৰে ততেই মৰক মই কেতিয়াও বিচাৰি নাযাওঁ বাবা বোৱাৰীক দেখোন ডাঙৰ বেগ এটা লৈ ওলাই যোৱা দেখিলোঁ ক'লৈ গৈছেনো মা তাইৰ কথা নুসুধিবা তাই ঘৰৰ পৰা একেবাৰে ওলাই গৈছে যাওক কি কথা কৈছে বাবা তাই ঘৰৰ পৰা একেবাৰে ওলাই গৈছে মানে তহঁত দুটাই কিবা কাজিয়া কৰিলে নেকি অঁ মা কথাটো তেনেকুৱাই তাই তোমাক আৰু দেউতাক বৃদ্ধাশ্ৰমত থোৱা কথা কৈছে সেই কথাটোতে মই তাইৰ লগত কাজিয়া কৰিলোঁ চোৱাচোন তাইক মই দুদিনমান স্বাধীনভাৱে ঘূৰিব দিলোঁ তাই একেবাৰে তোমালোকক বৃদ্ধাশ্ৰম পোৱালেগৈ বাবা তাই যদি আমাক বৃদ্ধাশ্ৰমতে থোৱা কথা ভাবিছে আমি বৃদ্ধাশ্ৰমতে থাকিম দে তথাপিও তহঁতৰ সংসাৰখন নেভাগিবি অ' মা সেয়া তুমি কি কথা কৈছা প্ৰয়োজন হ'লে মই তাইৰ লগত নাথাকোঁ তথাপিও মই তোমালোকক বৃদ্ধাশ্ৰমত থ'ব নোৱাৰোঁ মা তোমালোকে ইমান আশাৰে মোক জন্ম দিছা তোমালোকৰ এই বৃদ্ধ বয়সত মই তোমালোকৰ আলপৈচান ধৰিব লাগে মই এতিয়া মোৰ পত্নীৰ কথা শুনি তোমালোকক বৃদ্ধাশ্ৰমত থ'ম নেকি মা মই ইমানো কাপুৰুষ নহয় যে মই পত্নীৰ কথা শুনি মা দেউতাক পাহৰি যাম তথাপিও মই তহঁতৰ সংসাৰখন এনেকৈ ভাগি যোৱা কেনেকৈ চাই থাকোঁ বাৰু ইয়াকে কৈ মাকৰ মমতাখিনিয়ে যদি মই বুজি নাপাওঁ কি হ'ব আজি মোৰ এই বিপদ দেখি তুমি মোৰ ওপৰত দয়া কৰিছা কিন্তু তোমাৰ বিপদৰ সময়ত তোমাৰ বোৱাৰীয়ে তোমাক বৃদ্ধাশ্ৰমত থোৱা কথা ভাবিছে মা তুমি একো চিন্তা নকৰিবা তাই নিজে ঘূৰি আহিলে এইখন ঘৰত থাকিবলৈ পাব আৰু যদি নাহে মই তাইক কেতিয়াও বিচাৰি নাযাওঁ তাই নহ'লেও মই তোমালোকৰ লগত বহুত সুখত থাকিব পাৰিম বাবা তই মোক এটা কথা দে বোৱাৰীক যিমান যি হ'লেও তই বিচাৰি আনিব লাগিব বিচাৰি আনিবিনে নানো যদি মই নিজে নিজে বৃদ্ধাশ্ৰমলৈ গুচি যামগৈ মা কেইদিনমান তাই যেনেকৈ থাকে তেনেকৈ থাকিবলৈ দিয়া অকণমান কষ্ট পালেহে বুজিব পৰিয়ালৰ মূল্য দৰকাৰ হ'লে মই আৰে তাইক খবৰ লৈ ফুৰিম তাই ক'ত আছে কেনেকৈ আছে তাইক একো মই বিপদত পৰিবলৈ নিদিওঁ ঠিক আছে কিন্তু তই তাইক ঘৰলৈ ঘূৰাই আনিবই লাগিব হ'ব মা তুমি বিচাৰা যদি মই তাইক ঘূৰাই আনিম কিন্তু কেইদিনমান কষ্ট পাব দিব লাগিব কিন্তু